আমি চৰকাৰ এখন কিয় নিৰ্বাচন কৰোঁ? আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিংক কৰিবৰ কাৰণে নে বেংকৰ লগত কণ্টেক্ট নাম্বাৰ লিংক কৰিবৰ কাৰণে? আমি চৰকাৰ এখন এই কাৰণে নিৰ্বাচন কৰোঁ নেকি যে কাৰ পত্নীয়ে ক্ষীৰত সেন্দুৰ লয়, কাৰ পত্নীয়ে ক্ষীৰত সেন্দুৰ নলয়? নে আমি চৰকাৰখন এইভাবে নিৰ্বাচন কৰোঁ যে কাৰ মন্ত্ৰীৰ পত্নীয়ে কিমান টকা লুটপাট কৰিব পাৰে ইয়াৰ সুবিধা কৰি দিবৰ বাবে আমি চৰকাৰ এখন নিৰ্বাচন কৰোঁ নেকি? নে পবিত্ৰ সদনৰ মজিয়াত অংগনবাড়ীৰ ল'ৰা ছোৱালীয়ে খিচিৰি নাপায় যেনেকৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে তেনেকৈ উচ্চ বাচ্য কৰি কোনে কিমান ডাঙৰকৈ চিঞৰ বাখৰ কৰে এই কথাবোৰ পাতিবৰ বাবে এটা আড্ডাস্থলী নিৰ্মাণ কৰিবৰ বাবে আমি চৰকাৰখন নিৰ্বাচিত কৰোঁ নেকি? নে আমি চৰকাৰখন এইভাবে নিৰ্বাচিত কৰোঁ তেখেতে কথাৰ ফুলজাৰি মাৰি কেৱল মাত্ৰ মিছা মিছা প্ৰতিশ্ৰুতিবোৰ দিব, আমি চকুমুদা কুলিৰ দৰে তেখেতলোকৰ কথাতে সুৰত সুৰ মিলাই হাত চাপৰি বজাই তলমূৰ কৰি থাকিবলৈ আমি চৰকাৰখন নিৰ্বাচিত কৰোঁ নেকি? নে আমি তেখেতলোকৰ পদলেহনকাৰী হৈ জীৱনটো অতিবাহিত কৰিব লাগিব, আমি অতিবাহিত হ'ব লাগিব, তেনেভাৱে আমি চৰকাৰখন নিৰ্বাচিত কৰোঁ? আমি এখন সৰ্ববৃহৎ গণতান্ত্ৰিক দেশত বসবাস কৰা নাগৰিক হিচাপে আমি চৰকাৰ এখন কিয় নিৰ্বাচিত কৰোঁ? আজিৰ দিনটোত যে এই প্ৰশ্নকেইটা কৰিছোঁ ইয়াৰ অন্তৰালত আছে বহুকেইটা কথা। বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ গত সময়ত যিমান চৰকাৰে আমাক শাসন ব্যৱস্থালৈ আহিছে বা শাসনৰ বাঘজৰী বা গাদী দখল কৰিছে, সহজ ভাষাত বুলি যদি ক'বলৈ যাওঁ যে লংকালৈ গ'লে বহুত ৰাৱণ হয় বুলি কয়, সেই বস্তুটো বৰ্তমান সময়ত প্ৰতিপন্ন হৈছে। তেখেতলোকে যেতিয়া নিৰ্বাচনৰ সময় আহে আপোনাৰ ভৰি চেলেকিবলৈ কুণ্ঠাবোধ নকৰাসকলে, আপোনাৰ চৰণত ধৰি টনা আজোৰা কৰাসকলে, খেতিপথাৰত গৈ আপোনাৰ হাল এখন বাই দিয়াসকলে, আপুনি যদি কিবা এটা কৰি আছে সেই কল এটা যদি গুচাই আছে কলটোকো তেখেতে হাতেৰে গুচাবলৈ চেষ্টা কৰা সকলে, আপোনাৰ ঘৰত বেমাৰ হ'লে খবৰ ল'বলৈ দিনে ৰাতিয়ে যোৱা সকলে আজিৰ দিনত আপোনালোকৰ ঘৰলৈ গৈছেনে? আজিৰ দিনটোত আপোনাৰ সমষ্টিৰ সন্মানীয় বিধায়কজন আপোনাৰ সমষ্টিটোৰ সমস্যা আজিসমূহ বুজি লৈ সদনত কিমান উত্থাপন কৰিছে এই বিষয়বোৰ আপোনালোকে লক্ষ্য ৰাখিছেনে? বা অসমখনৰ উন্নয়নৰ বাবে তেখেতলোকে বেছি কথা বাৰ্তা পাতে নে ব্যক্তিগত জীৱনৰ কথাবোৰ বেছিকৈ তেখেতলোকে সদনত উত্থাপন কৰিব বিচাৰিছে? সদনলৈ বেডৰুমৰ কথা, লাভ ষ্টৰীৰ কথা আহি যেতিয়া পাইছে সেই পবিত্ৰ সদনখনৰ পদমৰ্যাদাটো ক'ত আছে সেই কথাবোৰ আপোনালোকে অনুধাৱন কৰিছেনে? তেখেতলোকক আপুনি কিয় নিৰ্বাচিত কৰিছিলে? তেখেতলোকৰ নেতৃত্ব গুণৰ অধিকাৰী বুলি নিৰ্বাচিত কৰিছিলে, কিন্তু বৰ্তমান সময়ত এনেকুৱা লাগে আমাক কণাহাঁহক পতান দিয়াৰ দৰে কেইটামান বস্তু আমাৰ বাবে পেলাই থৈছে, তাৰ পৰা তেখেতলোকে কেৱল মাত্ৰ সম্পত্তি গ্ৰহত লাগিছে, আমি চৰকাৰখন কেৱল মাত্ৰ তাৰ বাবে আমি নিৰ্বাচিত কৰিলোঁ নেকি? আমি চৰকাৰখন এইভাবে নিৰ্বাচিত কৰিলোঁ নেকি কোন মন্ত্ৰীৰ এতিয়া লাখ টকা যদি কোৰ্ট এফিডেভিটত লাখ টকা দিছিলে তেখেতলোকে যাতে আৰু যেতিয়া 5 বছৰৰ পাছত নিৰ্বাচন হ'ব কোৰ্ট এফিডেভিট দিব, তাত 100 কোটি টকাৰ এখন তেখেতলোকৰ দীঘলীয়া তালিকা হ'ব পৰিয়ালৰ উন্নতিৰ তালিকা, সেই তালিকাখন চাবৰ বাবে আমি চৰকাৰখন নিৰ্বাচিত কৰিছিল নেকি? আমাৰ সমস্যাৰ যিসমূহৰ বিষয়ে তেখেতলোক কিমান সক্ৰিয় এই বিষয়বোৰত আমি দৃষ্টি নিবদ্ধ ৰাখিছোঁনে? তেখেতলোক যি সক্ৰিয়তাৰে যিবোৰ আমি চাই চিতি তেখেতলোকক ভোটদান কৰিছিলোঁ সেই পদমৰ্যাদা তেখেতলোকে ৰাখিব পাৰিছেনে? লাখ লাখ যে নেতৃত্ব, লাখ লাখ জনপ্ৰতিনিধি হিচাপে, লাখ লাখৰ জনপ্ৰতিনিধি হিচাপে তেখেতলোকক যি নিৰ্বাচিত কৰিছিলে জনপ্ৰতিনিধি বা নেতৃত্বৰ গুণ তেখেতলোকৰ গাত আছেনে? বৰ্তমান সময়ত এই প্ৰশ্নবোৰ উত্থাপন কৰাৰ সময় সমাগত। আমি এইভাবে নিৰ্বাচিত কৰা নাই তেখেতলোকক যে যেতিয়াই আবতৰীয়া বানপানী হ'ব তেতিয়া তেখেতলোকে দায় সৰা মন্তব্য প্ৰদান কৰিব, তেখেতলোকে ক'ব ভগৱানে বৰষুণ দিছে যেতিয়া বানপানী হ'বই। কোনোবাই ক'ব যে আমি শাসনভাৰ লোৱা 10 বছৰ হৈছে, ইয়াৰ আগতে কংগ্ৰেছ চৰকাৰে যেতিয়া শাসন কৰিছিলে যেতিয়া পাহাৰবোৰ খনন কৰাৰ বাবে বৰ্তমান সময়ত এই বানপানী হৈছে। কোনোবাই USTMক দোহাই দি দিয়া 15টা বছৰ এতিয়া অতিক্ৰম কৰিব, তেনেকৈ তেখেতলোকে কথা বাৰ্তাবোৰ পাৰ কৰি নিবলৈ চেষ্টা কৰিব। কোনোবাই হয়তো সদনৰ ভিতৰত ক'ব USTMখন ভাঙিলেহে হয়তো বানপানী নহ'ব। যোৰাবাটৰ কথাটো আমি বাদ দিলোঁ, সমগ্ৰ গুৱাহাটী মহানগৰী মাজমজিয়াত অনিল নগৰ নবীন নগৰৰ কথাটো বাদ দিলোঁ, সমগ্ৰ গুৱাহাটী মহানগৰী মাজমজিয়াত কোন এনেকুৱা এটা ঠাই আছে য'ত আজিৰ দিনটোত বানপানী হোৱা নাই? একাটো পৰ্যন্ত বানপানী সেই জ্বালা যন্ত্ৰণা কোনে ভোগ কৰিবলগীয়া হৈছে? কেৱল মাত্ৰ তেখেতলোকে ফটাঢোল বজাইছে, লেকচাৰ মাৰি মাৰি কথাবোৰ কৈছে। মদাহীৰ অকণমান কথাত যদি ভেলু আছে, মন্ত্ৰী বিধায়কৰ কথাত ভেলু নাই। ৰাতি হ'লে যেনেকৈ মদাহীয়ে অকণমান ফুটনি বা উস্তাদি মাৰিবলৈ তেখেতলোকে কথা কেইটামান কয়, ৰাতিপুৱা হ'লে পাহৰি যায়, ঠিক সেইদৰে তেখেতলোকে মদাহীৰ দৰে উস্তাদি মাৰি মাৰি কেইটামান কথা ক'ব দুপেক খাই লোৱাৰ পিছত। কিন্তু আপোনালোকেতো মদ্যপান নকৰে, দিন দুপৰীয়া সুস্থ মগজে কথা কোৱাৰ পাছত আপোনালোকে কথাবোৰ পাহৰি যোৱাৰ কাৰণ কি? নে আমাৰ চকুত ধূলি দি আপোনালোকে এই ৰাম ৰাজ্যখন কিবা ডাঙৰ এটা সপোন এটা দেখুৱাই আমাক চন্দ্ৰলৈ লৈ যোৱাৰ এটা পৰিকল্পনা দেখুৱাই নিজৰ সম্পত্তিৰ বহাতেই আপোনালোক ব্যস্ত আছে। ৰাইজৰ সমস্যাৰ যিবোৰ সমূহ পিঠি দি গণতন্ত্ৰ নামৰ এই শব্দটো যে এখন
কিতাপত আজি আবদ্ধ হৈ আছে, এটা শব্দলৈ ৰূপান্তৰিত হৈছে, এয়া ব্যক্তিগত প্ৰেক্টিকেল জীৱনত আছেনে নাই, এই কথাবোৰতো বৰ্তমান চিন্তাৰ বিষয় হৈ পৰিছে। গণতান্ত্ৰিক দেশ এখনত তেখেতলোকে কৰিব নোৱাৰা কামবোৰ আমাৰ সাধাৰণ জনতাই যদি ভুল কৰে ফাইন, আপোনালোকে যে প্ৰতিশ্ৰুতিবোৰ দিয়ে, আপোনালোকে যে ফেইল কৰে, প্ৰতিশ্ৰুতি পূৰণত যে ফেইল কৰে, আপোনালোকক কি শাস্তি প্ৰদান কৰিব লাগে? আপোনালোকৰতো কিছুমান ৰুল থাকিব লাগিব। 5টা বছৰতো আপোনালোকে ডিঙিৰ শিৰ ফুলাই ফুলাই কৈছিলে যে আমি এইটো কৰি দিম, সেইটো কৰি দিম। কোনোবাইতো 60 দিন বিচাৰিছিলে, কোনোবাইতো 4টা পুখুৰী খান্দিয়ে অসমৰ বানপানী নাইকিয়া কৰিম বুলি কৈছিলে। সেইবোৰ প্ৰতিশ্ৰুতি যেতিয়া বিফল হ'ব, কোনোবাইতো কৈছিলে 19 তাৰিখৰ পিছত সকলোৱে তালি টোপোলা বান্ধি পলাব লাগিব। সেই যেতিয়া প্ৰতিশ্ৰুতিবোৰ বিফল হ'ব, আপোনালোকক কি কৰিব লাগিব? আপোনালোকে প্ৰতিশ্ৰুতি পূৰণত যে ব্যৰ্থ, আপোনালোকে যে ভুল কৰিলে, আপোনালোকে নোৱাৰিলে, সৰ্বসাধাৰণে নোৱাৰিলে যেনিবা জেল, আপোনালোকে নোৱাৰাৰ বাবে আপোনালোকক কি শাস্তি প্ৰদান কৰা হ'ব? বৰ্তমান এই কথাবোৰ চিন্তা চৰ্চা কৰাৰ সময় আহি পৰিছে। আমি চৰকাৰখনে এইভাবে নিৰ্বাচন নকৰোঁ যে কেৱল আপোনালোকে অৰ্ডাৰ দিব আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিংক কৰিবলৈ, বেংক একাউণ্টৰ লগত কণ্টেক্ট নাম্বাৰ লিংক কৰিবৰ বাবে। আমি চৰকাৰখন বহু আশা আকাংক্ষা লৈ আমি নিৰ্বাচিত কৰোঁ। অসমখনৰ ৰূপৰেখা তৈয়াৰ হ'ব। আমি যিসকলৰ হাতত অৰ্পণ কৰিছিলোঁ দায়িত্বভাৰ, গাদীৰ ৰক্ষাৰ ভাৰ আমি যাৰ হাতত অৰ্পণ কৰিছিলোঁ, তেখেতলোকে পালন কৰিব নোৱাৰাৰ বাবে আকৌ দ্বিতীয়খন চৰকাৰ নিৰ্বাচিত কৰা হয়। আৰু আপোনালোকে যেতিয়া আপুনি নিজে দিয়া প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিব নোৱাৰে, আপোনালোক ব্যৰ্থ হ'ব। তাৰপিছত ইখন চৰকাৰৰ গাত দোহাই দি, ইখন চৰকাৰ আপোনালোকে দায় দি নিজেই দায় সৰাৰ মন্তব্য কৰিব। আপোনালোকৰ ভুলেই নাই, আপোনালোক ধোৱা তুলসী পাত। 10-15টা বছৰ, আপোনাৰ 5টা বছৰ যদি নিৰ্বাচন কৰিছিলে, তেতিয়াহ'লে আপোনাৰ 15টা বছৰ দিয়াৰ পিছত যেতিয়া নোৱাৰিলে, আপোনাক আৰু কেইটা বছৰৰ প্ৰয়োজন হ'ব সমস্যা সমাধান কৰিবৰ বাবে? গছত গৰু উঠা হুলুঙাই কাণ বিন্ধাৰ দৰে কথা কিছুমান কৈ কৈ আপোনালোকে শাসনৰ বাঘজৰি লৈ লৈ কেৱল মাত্ৰ সৰ্বসাধাৰণ জনতাক ব্যতিব্যস্ত কৰি তুলিছে। বৰ্তমান সময়ত না শিক্ষা বিভাগৰ প্ৰতি আপোনালোকৰ দায়িত্ববোধ আছে, না বোলে আপোনালোকৰ স্বাস্থ্য বিভাগটোৰ প্ৰতি দায়িত্ববোধ আছে, না বোলে সৰ্বসাধাৰণ জনতাৰ প্ৰতি বোলে দায়িত্ববোধ আছে। কেৱল মাত্ৰ আঁচনিৰ ফুলজাৰি মাৰি মাৰি আপোনালোকে কেইটামান মানুহক সন্তুষ্ট কৰিবলৈ গৈ গৈ এনেকুৱা কৰিয়ে আপোনালোকে চৰকাৰৰ 15টা বছৰ পাৰ কৰি দিম বুলি ভাবিছে নেকি? কথাবোৰ ইমানতে শান্ত নাথাকিব। সৰ্বসাধাৰণ ৰাইজ যেতিয়া জাগ্ৰত হ'ব, যেতিয়া জনতাই আপোনালোকক প্ৰশ্ন কৰিব ল'ব, এই কথাবোৰ বৰ্তমান সময়ত যেতিয়া উকমুকনি হ'ব, কোনো কিন্তু পলাই সাৰিব নোৱাৰিব। এখন অসময় আপুনি ইয়াতে থাকিব লাগিব। আজি আপুনি একালত বৃন্দাবন, একালত পৰেশন, আজি আপুনি মন্ত্ৰী, আজি কাইলৈ বিধায়ক, তাৰ পাছত আপুনি এইটো সাধাৰণ নাগৰিকৰ দৰে আমাৰ দৰে জীৱন যাপন অতিবাহিত কৰিব লাগিব। এইটো বেলেগ কথা, আপুনি বোলে ছুইচ বেংকত পইচা থৈ কোটি কোটি টকা আপুনি লুটপাট কৰি কোটি কোটি টকা জমা কৰি ৰাখি পেলাই পিছৰ জীৱনটো স্বাচ্ছন্দ্যৰ জীৱন অতিবাহিত কৰিব, সেইটো বেলেগ কথা। কিন্তু চৰকাৰখন আমি নিৰ্বাচিত কিয় কৰোঁ, সেই প্ৰশ্নটোৱে বৰ্তমান সময়ত সকলোকে খুলি খুলি খাইছে। তেওঁ মানে কি ক'ম এতিয়া, ক'বলৈ বেয়া লাগে আচলতে। গাত নাই চাল বাকলি, মদ খাই তিন টেকেলি। ভাষণটো দিব জানে, শ্লোগানটো দিব, কিন্তু প্ৰকৃত উন্নয়ন আপুনি বাস্তৱ ক্ষেত্ৰত দেখিবলৈ নাপায়। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত যে অসমৰ খিলঞ্জীয়া মানুহৰ হাতত থকা মাটিসমূহ এতিয়া আপোনাৰ বহিৰাগত বনিয়াৰ হাতত গতাবলৈ তেওঁ এটা এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। আপুনি আদিত্য ৰাভাৰ কথাটো যদি চাবলৈ যায়, তেতিয়া আপুনি দেখিব যে পলাশবাৰী অঞ্চলৰ যিখিনি ৰাভা মানুহৰ মাটি, সেই মাটিখিনি ৰাভা মানুহৰ হাতত থকাটো আমি বিচাৰিছোঁ যে খিলঞ্জীয়া মানুহৰ হাতত সেই মাটিখিনি থাকক। এতিয়া আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কিবা ছেটেলাইট টাউনশ্বিপৰ কাৰণে সেই ৰাভা মানুহৰ হাতৰ পৰা সেই মাটিখিনি আচলতে কাঢ়ি ল'ব খুজিছে আৰু পুঁজিপতি বনিয়াক গতাব খুজিছে। সেইটোৰ বিৰোধিতা আদিত্য ৰাভাই কৰাৰ কাৰণে তেখেতক জেলত ভৰাইছে। আনফালেদি আমি দেখিছোঁ যে কাজিৰঙাৰ ক্ষেত্ৰত আমি ইংলেণ্ড পথাৰত যিটো কৃষিভূমি আছিলে আমাৰ এই চাহ জনগোষ্ঠীয় লোকসকলে, যিবিলাক আচলতে তেওঁলোকে আপোনাৰ 1975 চনৰ পৰা তাত কৃষি কাৰ্য সম্পাদন কৰি আছিলে আৰু তেওঁলোকক আচলতে সেই মাটিখিনি এলটমেণ্টো দিয়া হৈছে পূৰ্বে, আৰু সেই মাটিখিনিত কৃষি কাৰ্য সম্পাদন কৰা হয়। আৰু সেই মাটিখিনি এতিয়া হায়াত গ্ৰুপ অফ হোটেলক আচলতে হোটেল খুলিবৰ কাৰণে, পঞ্চতাৰকাযুক্ত হোটেল খুলিবৰ কাৰণে সেই মাটিখিনি আমাৰ আদিবাসী মানুহবিলাকৰ পৰা কাঢ়ি ল'ব খুজিছে। যিটো সময়ত চৰকাৰে আচলতে চাহ জনগোষ্ঠীয় লোকক মাটিৰ অধিকাৰ প্ৰদান কৰাৰ কথা কৈছে, সেই সময়ছোৱাত আপোনাৰ কিমান দিন হৈছে আপুনি চাওক যে প্ৰতিটো মুহূৰ্তত তেওঁলোকে চাহ জনগোষ্ঠীয় লোকক মাটিৰ অধিকাৰ দিয়াৰ কথাটোৱে কৈ থাকে। আৰু এতিয়া আমি দেখিছোঁ কাৰ্যক্ষেত্ৰত যে প্ৰায় 100 বিঘামান মাটি হ'ব, সেই মাটিখিনি আপোনাৰ হায়াত গ্ৰুপক দিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। আৰু তাৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে আপোনাৰ আজি প্ৰণৱ দলেক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে। আৰু আপোনালোকে চাব যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে আমি দেখিছোঁ যে হোটেল আৰু ৰিসৰ্ট এনেকুৱা ধৰণে আচলতে তাত প্ৰতিষ্ঠা হৈছে। আমি দেখিছোঁ, আপোনালোকে যদি চাই ইয়াৰ পৰা গুৱাহাটীৰ পৰা যদি যায় আপোনালোক উজনি অসমলৈ, তেতিয়া দেখিব যে আপোনাৰ কাজিৰঙা যেতিয়া সোমাব তেতিয়া দেখিব যে য'ত এনিমেল কৰিডৰ আছে, য'ত জীৱ জন্তুৰ আপোনাৰ যিটো ৰাষ্ট্ৰীয় আমাৰ ঘাইপথৰ মানে কি মাজেদি যিফালে অহা যোৱা কৰে এনিমেল কৰিডৰ লিখা হৈছে, তাতে আপোনাৰ এনিমেল কৰিডৰৰ লগতে আপোনাৰ হোটেললৈ যোৱাৰ ৰাস্তা বনাই দিছে।
সেই এনিমেল কৰিডৰ মানে জীৱ জন্তুৰ কাৰণে সেই কৰিডৰটো আছিলে আৰু সেই কৰিডৰটোত এতিয়া আপুনি তাত যদি হোটেল বা ৰিসৰ্ট খুলি দিয়ে তেতিয়াহ'লে এনিমেল বিলাক ডিস্টার্ব দিয়া হ'বনে নহয় জীৱ জন্তুৰ যিটো অধিকাৰ আচলতে জীৱ জন্তুৱে যে আপোনাৰ ৰাস্তাটো পাৰ হ'ব এতিয়া বাৰিষা সময়ত আপোনালোকে কাজিৰঙাত দেখিব ইয়াৰ পৰা গ'লে লেফট সাইডত যেতিয়া বানপানী উঠিব তেতিয়াতো আপোনাৰ কাৰ্বি পাহাৰলৈ উঠি যাব লগীয়া হয় আমাৰ যিবিলাক তাত আপুৰুগীয়া আমাৰ জীৱ জন্তু আছে এশিঙীয়া গড়ৰ পৰা আৰম্ভ কৰি হাতী হৰিণ বাঘ গোটেইবিলাক গতিকে য'ত আশ্ৰয় লয় সেই আশ্ৰয় ঠাইখিনিত এতিয়া ৰিসৰ্ট বনাব খুজিছে এতিয়া মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া হোটেল ৰিসৰ্ট থাকিব আপোনাৰ জীৱ জন্তু নাথাকিব এনেকুৱা এটা পৰিৱেশ মানে বৰ্তমান সময়ত আমি দেখিছো গতিকে হোটেল ৰিসৰ্ট লাগিব কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান য'ত আপোনাৰ বন্য জীৱ জন্তুবিলাকে ব্যৱহাৰ কৰা সেই মাটি তাত নহয় তারপর ডিস্টেন্স এটা মেইনটেইন কৰি আসলে হোটেল ৰিসৰ্ট লাগিব আমাক পৰ্যটক বিলাক কাজিৰঙা চাবলৈ অহাৰ পাছত তেওঁলোকে থাকিবলৈ ডেফিনেটলি আসলে হোটেল ৰিসৰ্ট প্ৰয়োজন নথকা নহয় কিন্তু লাগিব সেই বুলি আপোনাৰ এনিমেল কৰিডৰ বা আপোনাৰ খেতি পথাৰ সেইবিলাক যে আপোনাৰ কাঢ়ি লৈ সেই মানুহবিলাকৰ অধিকাৰ আপুনি খৰ্ব কৰি আপোনাৰ তাত হোটেল ৰিসৰ্ট কৰিব সেইটো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো আকাশ দলে মানে যেটো মুখ্যমন্ত্ৰীয়ে কৈছে যে উন্নয়ন বিৰোধী সকলক নিয়ন্ত্ৰণ কৰা হ'ব যুক্তিসংগতভাৱে বিৰোধ কৰা হৈছে ইয়াত উন্নয়নৰ বিৰোধিতা কৰা হোৱা নাই উন্নয়নৰ বিৰোধিতা আমি মুঠেও কৰা নাই উন্নয়ন কৰক কোনে বিচাৰিব উন্নয়ন আমি প্ৰতিটো মুহূৰ্তত অসমৰ উন্নয়ন বিচাৰো কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত স্লোগানটো দেখো আমি উন্নয়নৰ স্লোগান তেখেতে যে আপোনাৰ প্ৰতি মুহূৰ্তত কৈ থাকে যে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত অসমক লৈ যাব কিন্তু বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত ধাৰাবাহিকভাৱে কিন্তু দুখীয়া ৰাজ্য 5খন দুখীয়া ৰাজ্যৰ তালিকাতহে অসমখন আছে আমি দেখি আছো প্ৰতি বছৰে ইয়াৰ গ্ৰোথ ৰেটটো যে বহুত বাঢ়ি গৈছে তেনেকুৱা নহয় আমি নীতি আয়োগৰ যিটো ৰিপৰ্ট হেতুও চাইছো আমি ৰিজাৰ্ভ বেংকৰ যিটো শেহতীয়া ৰিপৰ্ট আহিছে হেতুটো চাইছো আমি শেষৰ ফালেহে আমি আমাৰ অসমৰ আসলতে যিটো স্থান হেতু আমি দেখিবলৈ পাইছো গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা বতৰাবিলাক চালে আমাৰ এনেকুৱা লাগে তেওঁ মানে কি কম এতিয়া কবলৈ বেয়া লাগে আসলতে গাত নাই চাল বাকলি মদ খাই তিন টেকেলি ভাষণটো দিব জানে স্লোগানটো দিব কিন্তু প্ৰকৃত উন্নয়ন আপুনি বাস্তৱ ক্ষেত্ৰত দেখিবলৈ নাপায় আজি গুৱাহাটীখনতে আপোনালোকে নিশ্চয় দেখিছে ইয়াতে এজাক বৰষুণ দিলে মহাসাগৰ সদৃশ এটা পৰিস্থিতিৰ সৃষ্টি হয় উত্তৰ পূৰ্বাঞ্চলৰ গেটৱে হয় এটো জুৰাবাদখন আপোনালোকে দেখিছে উত্তৰ পূৰ্বাঞ্চলৰ গেটৱে আপোনাৰ এজাক বৰষুণ দিয়ক জুৰাবাদ বন্ধ মহাসাগৰ সেই ড্ৰেইন এটা বনাব নোৱাৰা মানুহটোৱে এই ড্ৰেইন বনাব নোৱাৰা মানুহটোৱে আপোনাৰ তেওঁ বহুত ডাঙৰ ডাঙৰ কথা কৈ থাকিলে আমি কেতিয়াও আসলে মানে শুনিবলৈ অলপ টান লাগে আৰু আপোনাৰ ইন্ডাষ্ট্ৰি ক্ষেত্ৰত যদি আপোনালোকে চাই ইয়াত যে আপোনাৰ তেওঁ আজি আৰু এটা কথা কৈ আছিল যে ইন্ডাষ্ট্ৰি যেটো আপোনাৰ সেমিকন্ডাক্টৰৰ কথা কোৱা হৈছে সেমিকন্ডাক্টৰ আৰু লাগে সেই কথাটো ক'ব লাগে ডেফিনেটলি লাগিব কিন্তু সেমিকন্ডাক্টৰ যেটো হৈছে আমাৰ ইয়াত জাগিৰোডত সেই সেমিকন্ডাক্টৰত আমাৰ কিমান নিবনুৱা কৰ্মসংস্থাপন পাব সেই কথাটো আমাক প্ৰথমতে লাগিব এতিয়ালৈকে কিন্তু ক্লিয়াৰ নহয় আমি যেটো কথা জানো যে সেমিকন্ডাক্টৰত আসলতে যিবিলাক সৰু সৰু যিবিলাক আমাৰ চাকৰি মানে আপোনাৰ লেবাৰ যিবিলাক হয় লেবাৰ কিছুমান পাব কিন্তু সেমিকন্ডাক্টৰত আপোনাৰ কৰ্মসংস্থাপন পাবৰ কাৰণে আমাৰ অসমৰ যুৱক যুৱতীসকল স্কিল হয় নে নহয় সেই কথাটোতো আমাক লাগিব সেমিকন্ডাক্টৰ মানে কি কনসেপ্টটো যদি আপোনালোকে চাই তেতিয়া দেখিব সেমিকন্ডাক্টৰ আসলতে তাত কাম কৰিব পৰাকে ভাল পোষ্টত কাম কৰিব পৰাকে আমাৰ ইয়াত তেনেকুৱা আসলতে স্কিল এমপ্লয়মেন্ট ইয়াত নাই সেই কথাটো আছে আৰু আপোনালোকে দেখিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবিলাক কথা কৈ আছে আমি শুনি আছো কিন্তু তেওঁ যিটো একনায়কত্ববাদী শাসনৰ ফালে আসলতে আজিৰ যিটো বক্তব্য সেই বক্তব্যৰ পৰা এটা প্ৰমাণ হয় তেওঁ মানে এবাৰ মানে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰা মানুহকো তেওঁ হিটলাৰী কায়দাৰে আপোনাৰ জেলত ভৰাব তাৰ উদাহৰণ আজি আদিত্য ৰাভা আৰু আপোনাৰ প্ৰণৱ দলে আপোনালোকে নিশ্চয় দেখিছে তেওঁ মানে এই দুজন মানুহক জেলত ভৰাই এনেকুৱা এটা পৰিৱেশ তেওঁ ক্ৰিয়েট কৰিব খুজিছে যাতে কোনেও ন্যায্য প্ৰাপ্তিৰ কাৰণে অধিকাৰৰ কাৰণে যাতে কোনেও মাতবুল কৰিব নোৱাৰিব তেনেকুৱা এটা পৰিৱেশ আনিব খুজিছে কিন্তু সেইটো আমি কেতিয়াও একচেপ্ট নকৰো অসমৰ জনতাই কোনো কাৰণতে তেওঁ হিটলাৰী শাসন ইয়াত তেওঁ প্ৰমোট কৰিব এটো যি ধৰণে তেওঁ আসলতে ইয়াত ব্যৱহাৰ কৰিব খুজিছে সেইটো কেতিয়াও আমি মানি নলওঁ সেই কথাটো স্পষ্ট আজি আপোনাৰ তেওঁ কলে হৈ যাব নেকি যে উন্নয়ন 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 বুলি কৈ থাকিলে নহব নহয় আমি দেখিছো তেওঁ বাজেটখন চালে আপোনালোকে দেখিব তেওঁ যেটো উন্নয়নৰ কথা কৈছে আপোনালোকে দেখিব যে অসম এখন আসলে কৃষি প্ৰধান ৰাজ্য ইয়াত 70% মানুহে কৃষি কাৰ্যৰ লগত জড়িত হৈ থাকে কেৱল অসমে নহয় গোটেই ভাৰতবৰ্ষতো ইয়াত আপোনাৰ ইন্ডাষ্ট্ৰিৰ ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগৰ কথা ইয়াত নাই ক'বলৈ গলে আপোনাৰ এবাৰ যদি আপোনালোকে চাব আপোনাৰ এই এগ্ৰিকালচাৰ কৃষি সেক্টৰ তেওঁলোকে কেই টকা ধাৰ্য কৰিছে আমি হইছো হেনো ফেসবুক লাইভ অহা সন্ত্ৰাসবাদী এয়া কথা কিন্তু মই নাই কোৱা দেই এয়া কৈছে লখিমপুৰ সমষ্টিৰ বিজেপিৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াই এই কথাষাৰ কালি কিন্তু তেখেতে আমি যেতিয়া একেলগে নিউজ লাইভৰ মজিয়াত উপস্থিত আছিলোঁ তেতিয়াও মোক কৈছিল যে মোৰ প্ৰত্যেকটো ভিডিঅ' ফেচবুক লাইভ তেখেতলোকে চাই থাকে আৰু আজি তেখেতলোকে বক্তব্য কৰিছে যে এই ফেচবুকত আমি মানে যিসকলে আমি নিজৰ মতামত আগবঢ়াই ভিডিঅ'বোৰ কৰোঁ লাইভ আহোঁ আমি হৈছোঁ ফেচবুকিয়ান লাইভ হোৱা সন্ত্ৰাসবাদী তেখেতলোকৰ ভাষাত আৰু আমাক চৰকাৰে দমন কৰিব লাগে বুলি কৈছে এতিয়া মই সুধিব বিচাৰিছোঁ যে শেহতীয়াকৈ
এই তেখেতলোকৰ যোনখন তিনি নম্বৰৰ চৰকাৰখনে জনসাধাৰণৰ ওপৰত কেনেকুৱা সন্ত্ৰাস চলাইছে, সাংঘাতিক ধৰণৰ সন্ত্ৰাস চলোৱা নাই জানো কওকচোন। আমি প্ৰথমতে কৈছিলোঁ যে প্ৰথমতে গোটেই সমাজখন হিন্দু আৰু মুছলমান কৰি ভাগ কৰি লৈছে, আৰু তাৰপিছত এতিয়া তেওঁলোকে কি কৰিছে, যিসকল আদিবাসী জনজাতীয় লোক হয় তেওঁলোকৰ যিবোৰ মাটি, সেই মাটিবোৰ তেওঁলোকে কাঢ়ি পুঁজিপতিক দিবলৈ তেওঁলোকৰ তৰধৰণি নেহেৰুৱা হৈছে, হয় নে নহয়? আপোনালোকে কথাটো এবাৰ কওকচোন। তাৰ বিপৰীতে আপোনালোকে আৰু এটা কথা লক্ষ্য ৰাখিব পাৰে যে এইবাৰৰ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বৰ কাৰা দেখুৱাইছে। ক'ত কাৰা দেখুৱাইছে? তেওঁলোকক মানে কোনো কাৰণত যাতে মানে কৰ কাতল তেওঁলোকৰ পৰা মিছ হ'ব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে সকলোতে যিবোৰ ধৰক আগতে শিল বালিৰ চিণ্ডিকেট চলি আছিল, কেনেকুৱা ধৰণে তেওঁলোকে কৰ কাতল আৰোপ কৰিছে, বা বেলেগ ৰাজ্যৰ পৰাও যদি কেনেবাকৈ শিল বালি আনে তাতো কিমান কৰ কাতল দিব লাগিব, সেই কথাবোৰ ইতিমধ্যে আচলতে বহুতে প্ৰতিবাদ কৰাও আমি দেখিছোঁ, যিসকলে শিল বালি এইবিলাক ঠিকাৰ লগত জড়িত হৈ থাকে। তেওঁলোকৰ এটা এনেকুৱা অৱস্থা হৈছে যে তেওঁলোকে বিভিন্ন ফালৰ পৰা জনসাধাৰণৰ ডিঙিত টেটু চেপি হ'লেও তেওঁলোকে আচলতে কৰ কাতল আৰু এই পুঁজিপতি লোকসকলক তেওঁলোকে অসমৰ মাটি বাৰী এইবিলাক চব গতাই দিবলৈ তেওঁলোক ৰাজি হৈছে। আজি এই অলপ আগত এজন পুলিচ বিষয়াই ক'লে যে 3জন ব্যক্তিক যে ইংলে পথাৰৰ এই ঘটনাটোৰ ক্ষেত্ৰত 3জন ব্যক্তিক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক মানে ইয়াৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে যে পুলিচক তেওঁলোকে মানে মাৰপিট কৰিবলৈ উচতোৱা এনেকুৱা ধৰণৰ কথা বতৰাত গ্ৰেপ্তাৰ কৰা হৈছে। এতিয়া আপোনালোকে কওক যে সেইকেইজন ব্যক্তি বা আমিয়ে পুলিচৰ ওপৰত আক্ৰমণ কৰা এনেকুৱা ধৰণৰ কথা বতৰা উচতনি দিয়াটো মানে কাক মূৰ্খ সজাব বিচাৰিছে তেওঁলোকে? এই কামটো কেতিয়াও কোনেও নকৰে যে পুলিচক মাৰিবলৈ উচতাই পেলাই নি কি নিজৰ ভৰিত নিজে কুঠাৰ মাৰি ল'ব নেকি? তেওঁলোকে এইবোৰ যে নাটকবাজি কৰি আছে। এটা কথা মনত ৰখা ভাল, অসম পুলিচে কিন্তু তেখেতসকলে যি দৰমহা লৈ আছে সেয়া কিন্তু অসমৰ জনসাধাৰণৰ যি কৰ কাতলৰ টকা তাৰ পৰা আহে। কোনো হিমন্ত বিশ্ব চৰকাৰে নিজৰ পৈতৃক সম্পত্তি বিক্ৰী কৰি কিন্তু অসম পুলিচ প্ৰশাসনক কিন্তু কি দিয়া নাই, দৰমহা দি থকা নাই। দৰমহা তেওঁলোকে অসমৰ জনসাধাৰণৰ কৰ কাতলৰ পৰাহে পাইছে। গতিকে অসম পুলিচ অসমৰ জনসাধাৰণৰ ওচৰতহে দায়বদ্ধ, না কি চৰকাৰখনৰ ওচৰত। গতিকে কিছুমান সাধাৰণ মানুহক তেওঁলোকে আজি ভূমিপট্টা দিয়া নাই। চাওক, আজি এই চাহ জনজাতিৰ লোকসকলো, চাহ জনগোষ্ঠীয় লোকসকলো ব্ৰিটিছে অনা সময়ৰ পৰা ধৰি তেওঁলোকে আজি ইয়াত 200 বছৰ 150 বছৰ তেওঁলোকে ইয়াত বসবাস কৰিলে। তেওঁলোকক তেতিয়াহ'লে চৰকাৰে ম্যাদী পট্টা দিম বুলি কৈ কিয় দিয়া নাই? আজি তেওঁলোকে ককা আজু ককাৰ দিনৰ পৰা যিখিনি খেতি মাটিত তেওঁলোকে মানে খেতি বাতি কৰি খাই আহিছিলে, সেইখিনি আজি পুঁজিপতি গোষ্ঠীয়ে বিচাৰিলে বুলিয়ে, তেওঁলোকৰ চকু পৰিলে বুলিয়ে তেওঁলোকক অত্যাচাৰ কৰি তেওঁলোকক জোৰ জুলুম কৰি মাটিখিনি লৈ ল'ব পাৰেনে? এইবাৰ যদি এই মাটিখিনি তেওঁলোকে লৈ ল'ব পাৰে, তেওঁলোকে কিন্তু বাকী জনগোষ্ঠীয় বা জনজাতীয় লোকসকলৰো মাটি কিন্তু লৈ ল'বলৈ এওঁলোকৰ ৰাস্তা মুকলি হ'ব। গতিকে আপোনালোক সকলো জনজাতীয় লোকসকলো মই ভাবোঁ একত্ৰিত হ'ব লাগে, আৰু এওঁলোকৰ যি পুঁজিপতিৰ প্ৰীতি, এই প্ৰীতিক আচলতে মহিমূৰ কৰিব লাগে। আৰু এওঁলোকে কাকো গুৰুত্ব নিদিয়ে। সোণম ৱাংচুকৰ আজি 17 দিন হৈ গ'ল তেওঁ অনশন কৰি আছে। কোনো ধৰণৰ চৰকাৰৰ তাত এয়া কথা সোণম ৱাংচুকক লৈ কথা ওলোৱা নাই, কোনো তেওঁলোকৰ দায়বদ্ধতা নাই। আপোনালোকে দেখিছে 89 টাইমছ পেপাৰ লিক হোৱাৰ পিছতো, গোটেই দেশৰ ছাত্ৰ সমাজৰ জীৱনক লৈ তেওঁলোকে হেতালি খেলাৰ পিছতো তেওঁলোকৰ কোনো ধৰণৰ গা নলৰে। আপোনালোকে দেখিলে ইমান ৰেলৰ এক্সিডেণ্ট হ'ল, তাৰ পিছতো কিন্তু ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজিলৈকে এটা তেওঁ কিন্তু মানে নিজৰ বিভাগ যে তেওঁ ব্যৰ্থ হৈছে সেই কথাটো লৈও আনকি আজিলৈকে এটা মন্তব্য নিদিলে। এই চৰকাৰখন মুঠতে জনসাধাৰণৰ বাবে দায়বদ্ধ চৰকাৰ নহয়, এওঁলোকে ভোট চুৰ কৰি পেলাই নিজে চৰকাৰ গঠন কৰি লৈছে, গোটেই নিৰ্বাচনী আয়োগ সম্পূৰ্ণ নিজৰ হাতত দি। সেইকাৰণে এওঁলোকে জনতাৰ কথা চিন্তা নকৰে, জনতাৰ কথা নুশুনে, এওঁলোকে খালি পুঁজিপতিসকলৰ বাবে এওঁলোকে কাম কৰে। কাৰণ গোটেই পুঁজিপতিসকলে আচলতে নৰেন্দ্ৰ মোদীৰ চকীদাৰ হয়। কাৰ চকীদাৰ হয়? পুঁজিপতিসকলৰ। সেৱক হয় কাৰ? হয় এই পুঁজিপতিসকলৰ। আৰু সেইকাৰণে নৰেন্দ্ৰ মোদীৰ এই যিখন চৰকাৰ, সেই চৰকাৰখনে পুঁজিপতিসকলৰহে কাম কৰি আছে। আগতে আদানীক আমি কিমানজনে চিনি পাইছিলোঁ, আদানীৰ কিমান কি আছিল, কিন্তু যেতিয়াৰ পৰা নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহিল, বিগত 12টা বছৰ দেশখনৰ সকলো সা সম্পত্তি আদানীৰ চৰণত দি এতিয়া আদানী গোটেই দেশৰ ভিতৰত একদম নাম্বাৰ 1, এছিয়াৰ ভিতৰতে নাম্বাৰ 1 ধনী ব্যক্তি। আদানীক যদি তেওঁলোকে ইমান মৰম চেনেহ কৰিব পাৰে, আম্বানীক যদি ইমান মৰম চেনেহ কৰিব পাৰে, আমাৰ সাধাৰণ জনতাক তেতিয়াহ'লে তেওঁলোকে কিয় ইমান অত্যাচাৰ কৰে? আমাৰ সাধাৰণ জনতাৰ জীৱনৰ মাটি বাৰীৰ সম্পত্তিৰ যদি অধিকাৰ নাই, তেতিয়াহ'লে আম্বানী আৰু আদানীৰ কেনেকৈ অধিকাৰ হ'ব পাৰে? আজি মন গৈছে চিৰিয়াখানাখন দি দিছে, কালিলৈ মন গৈছে দীঘলী পুখুৰী
দি দিছে, পুৰহিলৈ মন গৈছে আদমগিৰি পাহাৰ দি দিছে। এনেকৈ যদি সকলো পাহাৰ পৰ্বত চব যদি নদ নদী সকলো যদি পুঁজিপতিক অসমৰ দি দিয়ে, তেতিয়াহ'লে অসমত বাস কৰা জাতি জনজাতিয়ে কি পাব? আৰু আমি জানো যে আমাৰ দেশখনৰ সকলো সম্পত্তিৰ ওপৰত জনসাধাৰণৰ সকলৰ সমান অধিকাৰ থাকে। গতিকে এই জনসাধাৰণৰ পৰা অধিকাৰ কাঢ়ি পুঁজিপতিক দিব লাগিব বুলি কি কথাটো আছে? গতিকে আপোনালোকে সকলোৱে জাতি জনগোষ্ঠী সকলো পৰিহাৰ কৰি আপোনালোকে এই চৰকাৰখনৰ বিশেষকৈ পুঁজিবাদৰ বিপক্ষে আপোনালোকে থিয় দিয়ক, নহ'লে প্ৰত্যেকৰ মাটি যাব। আৰু যিসকলে বিজেপিৰ লোকে কৈ আছে যে মাটি দিয়াৰ সপক্ষে, সেইসকলে প্ৰথমতে নিজৰ মাটি সম্পত্তিখিনি এই হায়াত গোষ্ঠীক দিয়ক, আম্বানীক দিয়ক, আদানীক দিয়ক, তাৰপিছত তেওঁলোকে আনক কিন্তু মানে পৰামৰ্শ দিবলৈ আগবাঢ়িব বুলি মই তেনেদৰে ভাবোঁ। গতিকে পুলিচ বিভাগেও মিছা কথা ক'ব নালাগে, পুলিচক মাৰিবলৈ পিটিবলৈ উচতনি দিছে বুলি। আৰু এই চৰকাৰখনে যি যে আমাক সন্ত্ৰাসবাদী আখ্যা দিব খুজিছে, তেওঁলোকক কওঁ মূল সন্ত্ৰাসবাদী তেওঁলোকে জনতাৰ ওপৰত সন্ত্ৰাস চলাই আছে। কেনেকৈ সন্ত্ৰাস চলাইছে যে এই 20% ইথানেল মিক্স কৰিও বৰ্তমান ভাৰতত তেল হৈ আছে 114 টকা, 115 টকা এনেকুৱা। আৰু আমি ভূটানত দেখিছোঁ যে কোনো ধৰণৰ ইথানেল মিক্স নকৰাকৈ ভূটানত 1 লিটাৰ পেট্ৰলৰ দাম 95 টকা। মোৰ বান্ধৱী হেপী গগৈয়ে নিজে ভৰাই আহিছে, গতিকে মই নাম পৰ্যন্ত উল্লেখ কৰি দিছোঁ। উইদাউট ইথানেলত 95 টকা ভূটানত, আৰু আমাৰ ইয়াত 164 টকা। গতিকে আকাশ পাতাল পাৰ্থক্য। আপোনালোকে চাওক, জনসাধাৰণক সন্ত্ৰাস চলাই এওঁলোকে আমাক কৰ কাতল লুটি এওঁলোকে গোটেই নিজে সম্পত্তিৰ ওপৰত সম্পত্তি হৈছে। এওঁলোকৰ ভোক এহেঁতৰ ভোকটো মানে এওঁলোকৰ কেতিয়াও মানে মিটা নাই, এওঁলোকৰ ভোক পূৰণ হোৱা নাই। এওঁলোকক টকা লাগে, টকাৰ কাৰণে এওঁলোক বলিয়া হৈ আছে। গতিকে আমি জনসাধাৰণক যে জাগৰিত কৰি আছোঁ, গতিকে এওঁলোকে আমাক সন্ত্ৰাসবাদী আখ্যা দিছে। আমি বোলে ফেচবুকিয়ান সন্ত্ৰাসবাদ। যদি তেখেতে ক'ব খুজিছে, হয় আমি একচেপ্ট কৰিছোঁ, আমি ফেচবুকিয়ান সন্ত্ৰাসবাদ। আমাৰ উদ্দেশ্য হৈছে জনসাধাৰণক সচেতন কৰা। মানৱ ডেকাৰ এটা বক্তব্য পালো যে গুৱাহাটীৰ কৃত্ৰিম বানৰ মূল কাৰক হৈছে USTM, যিটো কথা ক'লে তেওঁ, সেইটো কোনো কাৰণতে নহয়। আৰু আপোনালোকে দেখিছে, মই এতিয়া ইয়াত পানী পালো, আপোনাৰ যোৰাবাটৰ পৰা আহি থাকোঁতে মই পানী পালো আপোনাৰ ইয়াতে জোৰ তিনিআলিত আপোনাৰ ফ্লাইঅভাৰটো নামি আহি এই কমাৰ্চ পইণ্টৰ ওচৰতো আমি পানী জমা হোৱা আমি দেখিছোঁ। আৰু সেই পানীখিনি কিন্তু যোৰাবাটৰ পৰা বা USTMৰ পৰা অহা পানী নহয়। সেই পানীখিনি এইখিনিৰে য'ত বৰষুণ দিছিলে আপোনালোকে দেখিব, যোৰাবাটত বৰষুণ নিদিলেও আপোনাৰ USTM সেই পাহাৰত বৰষুণ নিদিলেও যদি আপোনাৰ মালিগাঁৱত বৰষুণ দিছে, মালিগাঁৱত আপোনাৰ বানপানী হৈছে, চানমাৰীত যদি বৰষুণ দিছে, চানমাৰীত বানপানী হৈছে, আপোনালোকে দেখিছে। গতিকে সেই USTMৰ পৰাই যে গোটেই পানীখিনি আহি গুৱাহাটীৰ চাৰিওফালে আপোনাৰ মানে মহাসাগৰ সদৃশ এটা পৰিৱেশ সৃষ্টি কৰিলে, সেইটো আচলতে মিছা কথা কৈছে। আমি দেখিছোঁ। আৰু যোৰাবাটৰ পানী বা USTMৰ যিটো পানী, সেই পানীটো আপোনাৰ আমাৰ যোৰাবাট হৈ আচলতে দিগাৰু নদীত পৰে। আমাৰ এই 12 মাইল 13 মাইল 15 মাইল হৈ তেনেকে আপোনাৰ দিগাৰু নদীত পৰেগে, দিগাৰুত পৰেগে। আৰু কিছু পানী আপোনাৰ এইফালেদি আহি আপোনাৰ এই আমাৰ পাঞ্জাবাৰী হৈ আপোনাৰ শিলহাকুত আহে কিছু পানী। তাৰ পাছত বাকী যিখিনি পানী এতিয়া আপোনালোকে কোৱা শুনিছিলে, মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় এটা কথা কৈ থাকে তেওঁ, যে গুৱাহাটীক বানমুক্ত কৰিবলৈ হ'লে শিলহাকু আচলতে এভিকশ্যন কৰিবলগীয়া হৈছিলে, সেই কথা ক'লে তেওঁ। বানমুক্ত গুৱাহাটীৰ স্বাৰ্থত শিলহাকু উচ্ছেদ কৰা হৈছে, সেই কথা ক'লে। আৰু এতিয়া 2 বছৰ ধৰি শিলহাকু উচ্ছেদ হ'ল আৰু সেই জেগাটো এতিয়া খালী, এতিয়া এটা ডাঙৰ পুখুৰী খন্দা হৈছে, কিন্তু ইয়াৰ পানীখিনি তালৈ যোৱা নাই। সেই কথাটো দেখিছোঁ। তেওঁ কৈছে, যোৱাবাৰো কোৱা শুনিছোঁ, মুখ্যমন্ত্ৰীয়ে কয়, প্ৰায় কৈ থাকে যে 90% গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান হৈছে, তাৰ কাৰণটো বোলে শিলহাকুলৈ পানী গৈছে। এতিয়া কিয় আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে গুৱাহাটীত বৰষুণ দিলে কিয় আচলতে ডুবি থাকে, কিয় আমাৰ গুৱাহাটীত থকা মানুহে জ্বলা যন্ত্ৰণা খাবলগীয়া হৈছে, সেই প্ৰশ্নবিলাক আহিছে। আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰে যে আজি আপোনাৰ ড্ৰেইনৰ পৰাহে আপোনাৰ ৰাস্তালৈ পানী আহে, আপোনাৰ ৰাস্তাৰ পৰা ড্ৰেইনলৈ নাযায়, ৰাস্তাৰ পৰা ড্ৰেইনলৈ নাযায়। সেইকাৰণে আপোনাৰ ৰাস্তাবিলাক এতিয়া ড্ৰেইনৰ কামটো ৰাস্তাই কৰি থাকে। তেনেকুৱা আমি দেখিছোঁ আপোনাৰ ড্ৰেইনবিলাক আচলতে পানী বহন কৰিবৰ কাৰণে যেনেকুৱা ধৰণে ড্ৰেইন ষ্ট্ৰাকচাৰটো হ'ব লাগে, সেইটো নাই। আজি আপোনাৰ বাহিনী নদীয়ে হওক বা আপোনাৰ ভৰলু বাহিনী প্ৰতি বছৰ খনোৱা হয়, কিমান খানে তেওঁলোকে। সেই খনোৱা যদি আপোনাৰ ভাল ধৰণে যদি কাম কাজবিলাক কৰা হ'লে, এতিয়াও আপোনালোকে দেখিব ভৰলু বা আপোনাৰ বাহিনী নদীয়ে যিটো বহন ক্ষমতা, সেইটো আপোনালোকে ভালকে চালে দেখিব যে নলাৰ পৰা যিটো সংযোগ, আচলতে নদীলৈ যিটো সংযোগ, সেই সংযোগটো যি ধৰণে কৰিব লাগে সেই ধৰণৰ আমি হোৱা দেখা নাই। আৰু এটা কথা কৈ দিওঁ আপোনাক যে এই নলাবিলাক আচলতে নলাবিলাকৰ পানী আপোনাৰ সিঁচিবৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছিলে, ছুপাৰ চাকাৰ আনিছিলে আপোনাৰ সেই ৰুক্মিণী গাঁৱত সদায় থাকেই ছুপাৰ চাকাৰ। আপোনাৰ এই নলাবিলাকৰ পানী সিঁচিবলগীয়া এটা ব্যৱস্থাৰ কাৰণে মন্ত্ৰী অশোক সিংহালে যেতিয়া
গুৱাহাটীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈছিলে তেখেতে আপোনাৰ 20খন সুপাৰ চাকাৰ কিনিছিলে 20খন মানে 10 জোৰা বুলি কোৱা হয় সেই 10 জোৰা সুপাৰ চাকাৰ কিনাৰ সময়তো আমি দেখিলো ভয়ংকৰ কেলেংকাৰী কৰি পেলালে আপোনাৰ টাটাৰ পৰা ক্ৰয় কৰিছিলে আৰু সেই আপোনাৰ যি সুপাৰ চাকাৰ ক্ৰয় কৰিছিলে সেই সুপাৰ চাকাৰ আপোনাৰ এজোৰাৰ দামটো আছিলে আপোনাৰ 74,34,000 এজোৰা মানে দুখন সুপাৰ চাকাৰ দামটো আছিলে আপোনাৰ 74,34,000 আৰু সেইটো কি কৰি পেলালে আপোনাৰ জিএমচিত আপোনাৰ আৰটিআই ৰিপৰ্টত আহিছে যে জিএমচি হেতু দেখুৱাইছে আপোনাৰ 1,28,00,000 টকা আপোনাৰ 74 লাখ টকিয়া যেটো আপোনাৰ সুপাৰ চাকাৰ আছিলে হেতুৰ দামটো হৈ গলগে আপোনাৰ 1,28,00,000 টকা কেনেকুৱা ধৰণে এটা ডাঙৰ কেলেংকাৰী এটা স্কেম কৰিলে হেতু অসম বিধানসভাটো আপোনাৰ উত্থাপন হৈছিল তাৰ পাছতো কিন্তু এই মানুহজনৰ বিৰুদ্ধে কোনো ধৰণৰ যাৱতীয় ব্যৱস্থা আমি লোৱা নেদেখিলো মানে আপুনি এটো আছে এইবিলাকৰ দুৰ্নীতি হোৱাৰ কাৰণে মানে কৃত্ৰিম নিয়ন্ত্ৰণ আপোনাৰ তেওঁলোকৰ এটো ড্ৰেইনৰ কাৰণে আসলতে সেই সেংচনটো কৰা হৈছিল ড্ৰেইনৰ পানী খিচিবৰ কাৰণে কৰা হৈছিল আৰু আপোনালোকে দেখিব সেই ড্ৰেইনৰ হিসা কামত যে আপোনাৰ সেই সুপাৰ চাকাৰ যে অনা হৈছিল আজি কেইখন ব্যৱহাৰ হৈ আছে সেই কথাটো যদি আপোনালোকে চাই সেই সচলত আপোনাৰ হেবিলা খাৰি পাতি থকা সদায় আমি দেখো আৰু আপোনালোকে চাব সেই স্কেমটোত আপোনাৰ অশোক সিংহালৰ পকেটত জিএমচিৰ পকেটত আপোনাৰ 18,30,00,000 টকা জমা হৈ গলগে সুপাৰ চাকাৰ 20খন কিনুতে গতিকে এই চৰকাৰ বিলাক যে আপোনাৰ তেওঁলোকে যে বিভিন্ন সময়ত ডাঙৰ ডাঙৰ স্লোগান যে দি থাকে যে বানমুক্ত গুৱাহাটী কৰিব বানমুক্ত গুৱাহাটীটো তেওঁলোকৰ কাৰণে এটা স্লোগানটোক বাদ দি যে আপোনাৰ এই সমস্যাটো যে সমাধান হৈছে হেতু আমি কোনো কাৰণতে দেখা নাই আৰু আপুনি এটা কথা নিশ্চয় জানে যে এই যে আপোনাৰ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তো বহু বছৰ তেওঁ আপোনাৰ গুৱাহাটীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিচাপে আছিল আপোনালোকে যদি চাই তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়াও 2006 চনৰ পৰা 11 চনলৈকে তেওঁ আপোনাৰ গুৱাহাটীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল তাৰ পাছত সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী হল তেতিয়াও তেওঁ আপোনাৰ 2016 পৰা 21 চনলৈকে ইভেন 21 চনৰ পৰা 26 চনলৈকে প্ৰতিখন চৰকাৰে বিফল হৈছে তেওঁ আকৌ এই দায়িত্বত তেওঁ আছে এতিয়াও আছে আপোনাৰ তেওঁ নিজৰ হাতত হে ৰাখে এতিয়া যদিও আপোনাৰ এই কিবা ৰায় নামৰ এগৰাকী ব্যক্তিক গুৱাহাটীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী দিছে তথাপিও মুখ্যমন্ত্ৰীৰ তত্ত্বাৱধানত থাকে গতিকে এই গুটে গুৱাহাটীৰ বানপানীৰ সমস্যাৰ ক্ষেত্ৰত যদি চাই কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জগৰীয়া কাৰণ তেওঁ কংগ্ৰেছৰ দিনতো সেই ডিপাৰ্টমেন্টৰ মন্ত্ৰী আজি আপোনাৰ বিজেপিৰ দিনতো তেওঁ দীৰ্ঘদিন এই ডিপাৰ্টমেন্টৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে কিন্তু তেওঁ বানমুক্ত গুৱাহাটীৰ যেটো সপোন দেখুৱাইছিল গুৱাহাটীবাসীক সেই সপোন কিন্তু মই আপোনাৰ পৰৱৰ্তী মন্তব্য সেই কাৰণে আপোনাৰ প্ৰতিটো মুহূৰ্তত আপোনাৰ বৰষুণ দিলে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয় আপোনালোকে দেখে যে কেনেকুৱা এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আপোনাৰ যিবিলাক কৰ্মক্ষেত্ৰত ওলাই যায় তেওঁলোকে ঘৰলৈ যাব পাৰিব নে নাই নে ফসি থাকিব লাগিব বৰষুণ দিলে মানে পৰিব সেই তাৰ পৰিয়াল